প্ৰাচীন যুগৰ পৰা মধ্যযুগলৈকে এই অখণ্ড ভূখণ্ডত ৰাজ্য স্থাপন কৰি প্ৰবল পৰাক্ৰমেৰে ৰাজ্য শাসন কৰা চুতীয়া জনগোষ্ঠীয়ে আজি অস্তিত্বৰ এক সংগ্ৰামত আমি উপনীত হ'ব লগা হৈছে। এই অস্তিত্বৰ সংকটৰ সময়ত আমি কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰক জনজাতিকৰণৰ জৰিয়তে জনগোষ্ঠীৰ উত্তৰণৰ কাৰণে বিভিন্ন সময়ত আমি দাবী উত্থাপন কৰি আহিছোঁ, যদিও চৰকাৰখনে কেৱল নিৰ্বাচনী ইছ্যু হিচাপেহে এই জনজাতিকৰণৰ বিষয়টো তেওঁলোকে ব্যৱহাৰ কৰি আহিছে। এই সময়ছোৱাত আমি চুতীয়া যুৱ সন্মিলন অসমৰ পৰা অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক এটা কথা সকীয়াই দিব বিচাৰিছোঁ যে প্ৰত্যেকবাৰেই নিৰ্বাচনত তেওঁলোকে আমাক কৰা এই প্ৰতাৰণা আৰু প্ৰবঞ্চনাৰ উচিত প্ৰত্যুত্তৰ দিবৰ কাৰণে কিন্তু চুতীয়াসকল এতিয়া সংঘবদ্ধ হৈছে, ঐক্যবদ্ধ হৈছে। আৰু চুতীয়া যুৱ সন্মিলন অসমে গাঁওবোৰ বিচাৰি যাওঁ শীৰ্ষক কাৰ্যসূচীৰ জৰিয়তে অসমৰ প্ৰায়বোৰ চুতীয়া গাঁৱলৈ গৈ প্ৰত্যেকজন চুতীয়া জনগোষ্ঠীয় ৰাইজক সজাগ সচেতন কৰি আগন্তুক সময়ছোৱাত আমাক যদি আমাৰ ন্যায্য দাবী তেওঁলোকে পূৰণ নকৰে, তেনেহ'লে কিন্তু আমি এক ৰাজনৈতিক সিদ্ধান্তেৰে তেওঁলোকক শলঠেকত পেলাবৰ কাৰণে আমি চেষ্টা চলাম। আমি অসমৰ প্ৰত্যেকজন ভূমিপুত্ৰ চুতীয়া ৰাইজক আমাক কৰা প্ৰতাৰণাৰ বিষয়ে আমি তেওঁলোকক সজাগ আৰু সচেতন কৰিছোঁ। আমাৰ নিশ্চিতভাৱে বিশ্বাস তেওঁলোকে উচিত প্ৰত্যুত্তৰে চৰকাৰখনক শলঠেকত পেলাব। 5 মাৰ্চৰ পৰা 11 মাৰ্চলৈ ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ইতিমধ্যে ঘোষণা কৰিছোঁ। 5 তাৰিখে লখিমপুৰত অৱস্থান ধৰ্মঘট, 7 তাৰিখে নগাঁৱত অৱস্থান ধৰ্মঘট আৰু 10 তাৰিখে যোৰহাটত আমি এক ধৰ্ণা কাৰ্যসূচীৰ আমি আগবঢ়াইছোঁ। গতিকে সমূহ অসমবাসী ৰাইজ তথা জনগোষ্ঠীয় ৰাইজক আমি সহযোগ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। প্ৰাচীন যুগৰ পৰা মধ্যযুগলৈকে এই অখণ্ড ভূখণ্ডত ৰাজ্য স্থাপন কৰি প্ৰবল পৰাক্ৰমেৰে ৰাজ্য শাসন কৰা চুতীয়া জনগোষ্ঠীয়ে আজি অস্তিত্বৰ এক সংগ্ৰামত আমি উপনীত হ'ব লগা হৈছে। এই অস্তিত্বৰ সংকটৰ সময়ত আমি কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰক জনজাতিকৰণৰ জৰিয়তে জনগোষ্ঠীৰ উত্তৰণৰ কাৰণে বিভিন্ন সময়ত আমি দাবী উত্থাপন কৰি আহিছোঁ, যদিও চৰকাৰখনে কেৱল নিৰ্বাচনী ইছ্যু হিচাপেহে এই জনজাতিকৰণৰ বিষয়টো তেওঁলোকে ব্যৱহাৰ কৰি আহিছে। এই সময়ছোৱাত আমি চুতীয়া যুৱ সন্মিলন অসমৰ পৰা অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক এটা কথা সকীয়াই দিব বিচাৰিছোঁ যে প্ৰত্যেকবাৰেই নিৰ্বাচনত তেওঁলোকে আমাক কৰা এই প্ৰতাৰণা আৰু প্ৰবঞ্চনাৰ উচিত প্ৰত্যুত্তৰ দিবৰ কাৰণে কিন্তু চুতীয়াসকল এতিয়া সংঘবদ্ধ হৈছে, ঐক্যবদ্ধ হৈছে। আৰু চুতীয়া যুৱ সন্মিলন অসমে গাঁওবোৰ বিচাৰি যাওঁ শীৰ্ষক কাৰ্যসূচীৰ জৰিয়তে অসমৰ প্ৰায়বোৰ চুতীয়া গাঁৱলৈ গৈ প্ৰত্যেকজন চুতীয়া জনগোষ্ঠীয় ৰাইজক সজাগ সচেতন কৰি আগন্তুক সময়ছোৱাত আমাক যদি আমাৰ ন্যায্য দাবী তেওঁলোকে পূৰণ নকৰে, তেনেহ'লে কিন্তু আমি এক ৰাজনৈতিক সিদ্ধান্তেৰে তেওঁলোকক শলঠেকত পেলাবৰ কাৰণে আমি চেষ্টা চলাম। আমি অসমৰ প্ৰত্যেকজন ভূমিপুত্ৰ চুতীয়া ৰাইজক আমাক কৰা প্ৰতাৰণাৰ বিষয়ে আমি তেওঁলোকক সজাগ আৰু সচেতন কৰিছোঁ। আমাৰ নিশ্চিতভাৱে বিশ্বাস তেওঁলোকে উচিত প্ৰত্যুত্তৰে চৰকাৰখনক শলঠেকত পেলাব। 5 মাৰ্চৰ পৰা 11 মাৰ্চলৈ ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ইতিমধ্যে ঘোষণা কৰিছোঁ। 5 তাৰিখে লখিমপুৰত অৱস্থান ধৰ্মঘট, 7 তাৰিখে নগাঁৱত অৱস্থান ধৰ্মঘট আৰু 10 তাৰিখে যোৰহাটত আমি এক ধৰ্ণা কাৰ্যসূচীৰ আমি আগবঢ়াইছোঁ। গতিকে সমূহ অসমবাসী ৰাইজ তথা জনগোষ্ঠীয় ৰাইজক আমি সহযোগ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। প্ৰাচীন যুগৰ পৰা মধ্যযুগলৈকে এই অখণ্ড ভূখণ্ডত ৰাজ্য স্থাপন কৰি প্ৰবল পৰাক্ৰমেৰে ৰাজ্য শাসন কৰা চুতীয়া জনগোষ্ঠীয়ে আজি অস্তিত্বৰ এক সংগ্ৰামত আমি উপনীত হ'ব লগা হৈছে। এই অস্তিত্বৰ সংকটৰ সময়ত আমি কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰক জনজাতিকৰণৰ জৰিয়তে জনগোষ্ঠীৰ উত্তৰণৰ কাৰণে বিভিন্ন সময়ত আমি দাবী উত্থাপন কৰি আহিছোঁ, যদিও চৰকাৰখনে কেৱল নিৰ্বাচনী ইছ্যু হিচাপেহে এই জনজাতিকৰণৰ বিষয়টো তেওঁলোকে ব্যৱহাৰ কৰি আহিছে। এই সময়ছোৱাত আমি চুতীয়া যুৱ সন্মিলন অসমৰ পৰা অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক এটা কথা সকীয়াই দিব বিচাৰিছোঁ যে প্ৰত্যেকবাৰেই নিৰ্বাচনত তেওঁলোকে আমাক কৰা এই প্ৰতাৰণা আৰু প্ৰবঞ্চনাৰ উচিত প্ৰত্যুত্তৰ দিবৰ কাৰণে কিন্তু চুতীয়াসকল এতিয়া সংঘবদ্ধ হৈছে, ঐক্যবদ্ধ হৈছে। আৰু চুতীয়া যুৱ সন্মিলন অসমে গাঁওবোৰ বিচাৰি যাওঁ শীৰ্ষক কাৰ্যসূচীৰ জৰিয়তে অসমৰ প্ৰায়বোৰ চুতীয়া গাঁৱলৈ গৈ প্ৰত্যেকজন চুতীয়া জনগোষ্ঠীয় ৰাইজক সজাগ সচেতন কৰি আগন্তুক সময়ছোৱাত আমাক যদি আমাৰ ন্যায্য দাবী তেওঁলোকে পূৰণ নকৰে, তেনেহ'লে কিন্তু আমি এক ৰাজনৈতিক সিদ্ধান্তেৰে তেওঁলোকক শলঠেকত পেলাবৰ কাৰণে আমি চেষ্টা চলাম। আমি অসমৰ প্ৰত্যেকজন ভূমিপুত্ৰ চুতীয়া ৰাইজক আমাক কৰা প্ৰতাৰণাৰ বিষয়ে আমি তেওঁলোকক সজাগ আৰু সচেতন কৰিছোঁ। আমাৰ নিশ্চিতভাৱে বিশ্বাস তেওঁলোকে উচিত প্ৰত্যুত্তৰে চৰকাৰখনক শলঠেকত পেলাব। 5 মাৰ্চৰ পৰা 11 মাৰ্চলৈ ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ইতিমধ্যে ঘোষণা কৰিছোঁ। 5 তাৰিখে লখিমপুৰত অৱস্থান ধৰ্মঘট, 7 তাৰিখে নগাঁৱত অৱস্থান ধৰ্মঘট আৰু 10 তাৰিখে যোৰহাটত আমি এক ধৰ্ণা কাৰ্যসূচীৰ আমি আগবঢ়াইছোঁ। গতিকে সমূহ অসমবাসী ৰাইজ তথা জনগোষ্ঠীয় ৰাইজক আমি সহযোগ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ।